আমি গোলাঘাট জিলা মৌখোৱা গাঁৱৰ পৰা আহিছোঁ। আমি 22 তাৰিখে ৰাতিপুৱা 6টা বজাত ওলাইছোঁ আমাৰ গাঁৱৰ ফিল্ডৰ পৰা, খেলপথাৰৰ পৰা। আৰু আমাৰ এটা লক্ষ্য আছে, আমাৰ প্ৰাণৰ জুবিন গাৰ্গ, সাৰ্থক জুবিন গাৰ্গৰ আমাৰ ন্যায় পোৱা নাই। আমি ন্যায় দাবী বিচাৰি আমাৰ গাঁৱৰ 12জন যুৱক আহিছে। আমি চাইকেল লৈ পেলাই আহি আছোঁ। বৰ্তমান আমাৰ আহি পেলাই ইয়াত উপস্থিত হৈছোঁহি। আমি খুব আশাৰে আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ এটা বাৰ্তা পঠাব বিচাৰোঁ যে আমাৰ সাৰ্থক জুবিন গাৰ্গৰ যি আমি হেৰুৱালোঁ, ইয়াৰ তদন্তটো অতি সোনকালে তদন্ত কৰি আমাক এটা উচিত বিচাৰ কৰি দিব লাগে। আৰু আমাৰ ন্যায় দাবী কৰিছোঁ। আমি এই 12জন যুৱকে আজি ইমান কষ্ট কৰি ইয়ালৈ আহিছোঁ যে মুখ্যমন্ত্ৰীয়ে এইটো দেখা পাব লাগে। এই দেখা পোৱাৰ পিছতো যদি মুখ্যমন্ত্ৰীয়ে আমাক ন্যায় দিব নোৱাৰে, তেতিয়াহ'লে অনাগত দিনত তেখেতে গম পাব কি হ'ব, আমাৰ অসমৰ ৰাইজে কি পৰিস্থিতিলৈ লৈ যাব। তেখেতৰ হাতত চাবি কাঠিয়ে তেখেতক আমি দায়িত্ব দিছিলোঁ, সেই দায়িত্ব তেখেতে পালন কৰিব লাগে। তেখেতসকলক আইন বনাবলৈ দিছোঁ, তেখেতসকলে আইন বনাইছে। এতিয়া সিদিনাখন দেখিলোঁ তেখেতসকলে নিজে আকৌ প্ৰতিবাদ কৰিবলৈ আহিছে। কোনে আইন বনাইছে, কোনে প্ৰতিবাদ কৰিছে, কাৰো ওপৰত ভৰসা নাইকিয়া হৈ গৈছে। গতিকে আমি ৰাইজ ওলাই আহিম। আজি ওলাই আহিছোঁ 12জন, আৰু ন্যায় নাপালে ইয়াত সমস্ত অসমৰ ৰাইজ ওলাই আহিব বুলি মই ক'ব বিচাৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।